BVL প্লাছ চেলেঞ্জাৰ ছিৰিজৰ সফল সামৰণি ল'ৰাৰ শাখাত চেম্পিয়ন তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছ ছোৱালীৰ শাখাত বজালী ফিয়েৰী অসমৰ খিতাপ দখল গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অসম ভলীবল মিছন 100ৰ উদ্যোগত আৰু দানী স্পৰ্টছ ফাউণ্ডেশ্যনৰ সহযোগত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত যোৱা 18 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা 16 বছৰ ঊৰ্ধৰ BVL প্লাছ চেলেঞ্জাৰ ছিৰিজৰ শুক্ৰবাৰে নিশা সফলতাৰে সামৰণি পৰিল। বিয়লি 4 বজাত অনুষ্ঠিত হোৱা ছোৱালীৰ চূড়ান্ত খেলত বজালী ফিয়েৰী অসমে তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছক 25-13, 13-25, 25-20 আৰু 25-15 ছেটত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। বিজয়ী দলে লাভ কৰে ট্ৰফিসহ নগদ 1.5 লাখ টকা আৰু বিজেতা দলে লাভ কৰে ট্ৰফিসহ নগদ 1 লাখ টকা। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বজালী ফিয়েৰী অসমৰ খেলুৱৈ সংগীতা দাসে। তেওঁক 43 ইঞ্চিৰ LED TV এটা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়। একেই দলৰ খেলুৱৈ পবিতৰা কলিতাই শ্ৰেষ্ঠ ছেটাৰৰ সন্মান লাভ কৰে আৰু শ্ৰেষ্ঠ লিব্ৰুৰ বঁটা লাভ কৰে তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছৰ খেলুৱৈ জুবি বৰাই। দুয়োগৰাকী খেলুৱৈক একোটাকৈ ব্লুটুথ স্পীকাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়। আনহাতে সন্ধিয়া 7 বজাত অনুষ্ঠিত হোৱা ল'ৰাৰ চূড়ান্ত মেচত তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছে গুৱাহাটী শক্তিক 25-22, 25-23 আৰু 25-21 পোনপটীয়া ছেটত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। বিজয়ী দলে লাভ কৰে ট্ৰফিসহ নগদ 1.5 লাখ টকা আৰু বিজেতা দলে লাভ কৰে ট্ৰফিসহ নগদ 1 লাখ টকা। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছৰ খেলুৱৈ উজ্জ্বল শইকীয়াই। তেওঁক 43 ইঞ্চিৰ LED TV এটাৰে পুৰস্কৃত কৰা হয়। একেই দলৰে শ্ৰেষ্ঠ ছেটাৰ, শ্ৰেষ্ঠ লিব্ৰুৰ বঁটা লাভ কৰে ৰাজ নেৱাৰ আৰু আকাশ কানুৱাৰে। দুয়োগৰাকী খেলুৱৈক একোটাকৈ ব্লুটুথ স্পীকাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়। চেম্পিয়ন দলৰ প্ৰতিগৰাকী খেলুৱৈক আৰু প্ৰশিক্ষকক দিয়া হৈছে একোটাকৈ স্মাৰ্ট ঘড়ী আৰু অংশগ্ৰহণ কৰা প্ৰতিটো দলৰ খেলুৱৈক গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা দিয়া হৈছে বিশেষ উপহাৰ। ভেক্টৰ এক্স কোম্পানীয়ে বিজয়ী, বিজেতা আৰু তৃতীয় স্থান লাভ কৰা খেলুৱৈসকলক একোটাকৈ এয়াৰবেগ প্ৰদান কৰে। ইফালে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে বজালী ফিয়েৰী অসমৰ প্ৰশিক্ষক গোপেশ্বৰ কলিতা আৰু তিনিচুকীয়া ইউনিফাইড স্পাইকাৰ্ছৰ প্ৰশিক্ষক অজিত বৰাই। শুক্ৰবাৰে পুৱা 10 বজাত ছোৱালীৰ তৃতীয় স্থানৰ বাবে হোৱা মেচত লখিমপুৰ থাণ্ডাৰ স্পাইকাৰ্ছে তেজপুৰ তেজিয়ানক 23-25, 25-19, 25-18 আৰু 25-17 ছেটত পৰাজিত কৰি নগদ 50,000 টকা লাভ কৰে। গোলাঘাট এনাৰ্জৰী স্মেচাৰক 25-22, 25-23 আৰু 25-15 পোনপটীয়া ছেটত পৰাজিত কৰি নগদ 50,000 টকা লাভ কৰে। উল্লেখ্য যে শুক্ৰবাৰে অনুষ্ঠিত ফাইনেলৰ মেচত অতিথি হিচাপে উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, অভিজিৎ ভট্টাচাৰ্যৰ ভলীবল গুৰু দিব্যজ্যোতি ভাগৱতী, বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈসকল, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰু BVL প্লাছ চেলেঞ্জাৰ ছিৰিজৰ জন্মদাতা অভিজিৎ ভট্টাচাৰ্য আদি বিশিষ্ট ব্যক্তি। প্ৰথম বাৰ্ষিক BVL প্লাছ চেলেঞ্জাৰ ছিৰিজত অংশগ্ৰহণ কৰিলে ল'ৰাৰ 6টা আৰু ছোৱালীৰ 6টা মুঠ 12টা দলে। 18 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ মুঠ 34খন মেচ অনুষ্ঠিত কৰা হয়। খেলসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসমৰ বিভিন্ন জিলাৰ প্ৰায় 20 গৰাকী ৰেফাৰী নিয়োগ কৰা হৈছিল। BVL প্লাছ চেলেঞ্জাৰ ছিৰিজ সফলতাৰে সম্পন্ন হোৱাৰ বাবে লীগখনৰ লগত জড়িত প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ, প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক, খেল পৰিচালক, শুভাকাংক্ষীৰ লগতে গোৱালপাৰা সৈনিক বিদ্যালয়ৰ প্ৰাক্তন জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰসকল, অসম ভলীবল মিছন 100 আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিয়ালবৰ্গক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে লীগখনৰ মুখ্য উদ্যোক্তা অভিজিৎ ভট্টাচাৰ্যই। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।